নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট ইয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী বৰ্তমানলৈ ৰাজ্যত সংকট হোৱা নাই ৰন্ধন গেছ চিলিণ্ডাৰৰ ঘৰুৱা গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ ৰাজ্যত পৰ্যাপ্ত পৰিমাণে মজুত আছে ৰন্ধন গেছ চিলিণ্ডাৰ সকলো সংশ্লিষ্ট বিভাগক মজুত পৰিবহণ আৰু বিতৰণ ব্যৱস্থাৰ ওপৰত কাঢ়া নজৰ ৰখাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্য সচিবে ৰন্ধন গেছ সংকট সন্দৰ্ভত কোনো ভুৱা খবৰ প্ৰচাৰ নকৰিবলৈ সাধাৰণ ৰাইজক আহ্বান সোশ্যাল মিডিয়া বা আন কোনো মাধ্যমত ভুৱা খবৰ প্ৰচাৰ কৰিলে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা কোলা বজাৰ মূল্য বৃদ্ধি আদি অনিয়ম ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ ব্যৱস্থা কঠোৰ কৰাৰ নিৰ্দেশ দিয়ে মুখ্য সচিবে ইয়াৰ পূৰ্বে ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত অনুষ্ঠিত হয় ভাৰত চৰকাৰৰ বৈঠক ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত হয় এই বৈঠকত সকলো ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ লগতে গৃহ আৰু ৰাজনৈতিক বিভাগ গ্ৰাহক পৰিক্ৰমা বিভাগ আদিৰ বিষয়াসকলে অংশগ্ৰহণ কৰে বৈঠকত দেশজুৰি এলপিজি চিলিণ্ডাৰ পেট্ৰল আৰু ডিজেলৰ মজুত পৰিবহণ আৰু বিতৰণ ব্যৱস্থাৰ অৱস্থা সম্পৰ্কে বিস্তৃত আলোচনা হয় ভাৰত চৰকাৰৰ বৈঠকৰ পাছতে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰ সভাপতিত্বত শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠকত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তেল বিপণন কোম্পানীসমূহৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ কথম্পি প্ৰাণ ৰক্ষা আব্দুল্লাই অংশ লোৱা বিয়াৰ কাৰ্যসূচীত দুৰ্বৃত্তৰ গুলীচালনা অনুষ্ঠানত উপস্থিত আছিল জম্মু কাশ্মীৰৰ উপ মুখ্যমন্ত্ৰীও গুলীচালনা কৰা দুৰ্বৃত্তটো কমল সিং বুলি চিনাক্ত কৰা হৈছে আৰক্ষী গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত কমল সিঙক এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে এক চাঞ্চল্যকৰ ঘটনা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ কথম্পি প্ৰাণ ৰক্ষা ফাৰুক আব্দুল্লাক টাৰ্গেট কৰি লৈ কোনো দুৰ্বৃত্তই এখন বিবাহ অনুষ্ঠানত অংশ ল'বলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই গুলীচালনা কৰে কথম্পি প্ৰাণ ৰক্ষা পৰিছে ফাৰুক আব্দুল্লাৰ এই অনুষ্ঠানত উপস্থিত আছিল জম্মু কাশ্মীৰৰ উপ মুখ্যমন্ত্ৰীও গুলীচালনা কৰা দুৰ্বৃত্তক অতি শীঘ্ৰেই তৎপৰতাৰে আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় ইতিমধ্যে চিনাক্ত কৰা হৈছে দুৰ্বৃত্তটো কমল সিং বুলি চিনাক্ত কৰা হৈছে ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে জোৰদাৰ তদন্ত যোৰহাটত গৌৰৱ গগৈ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈয়ে অসম আৰু ভাৰতৰ উন্নয়ন নিবিচাৰে কাজিৰঙাৰ এলিভেটেড কৰিডৰ নুমলীগড়ৰ টানেলৰ বিৰোধিতা কৰিছে গৌৰৱ গগৈৰ পৰিয়ালটো যিহেতু ইংলেণ্ডৰ নাগৰিক সেয়ে গৌৰৱ গগৈয়ে ইংলেণ্ড বা পাকিস্তানৰ উন্নয়ন হোৱাটোহে বিচাৰে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ তেওঁ বিৰোধিতা কৰিছে মই দেখাত কাজিৰঙাত এলিভেটেড কৰিডৰ হওঁতেও তেওঁ বিৰোধিতা কৰিছে যোৰহাটত আমি যেতিয়া ব্ৰিজ ফ্লাইঅভাৰ বা উৰণ সেতু নিৰ্মাণ কৰিছোঁ তাতো তেওঁ বিৰোধিতা কৰিছে আমাৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল নিৰ্মাণৰো তেওঁ বিৰোধিতা কৰিছে মই দেখাত তেওঁ হয়তো ভাৰতত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে কাৰণ তেওঁ যেহেতু গোটেই পৰিয়ালটোৱে ইংলেণ্ডত থাকে তেওঁ নিশ্চিতভাৱে ভাৰত আৰু অসমৰ উন্নতি হোৱাটো তেওঁ কেতিয়াও নিবিচাৰিব আৰু তেওঁ বিচাৰিব যে ইংলেণ্ডৰ উন্নতি হওক পাকিস্তানৰ উন্নতি হওক তেওঁ কেতিয়াও নিবিচাৰিব যে যোৰহাট গুৱাহাটী অসমৰ উন্নয়ন হওক গতিকে এইটো উত্তৰটো মোক সুধিলে মইতো দিব নোৱাৰিম তেওঁক সুধিব লাগিব মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ গতিকে উত্তৰ তেওঁ দিব লাগিব তেওঁ চিঠি লিখিছিলে আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনকে বিৰোধিতা কৰিছিলে যোৰহাটৰ উৰণ সেতু নহয় গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰক আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই সমান্তৰালকৈ বিজেপি অগপৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিজেপি অগপক দিব সন্মানজনক আসন ডাঙৰ স্বাৰ্থত কেতিয়াবা ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰিব লাগে যোৰহাট লোকসভা সমষ্টিটো এখন দুখন আসন অগপক এৰি দিব বিজেপিয়ে 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা আমাৰ
অসমত অসম গণ পৰিষদ দলৰ লগত আমাৰ মিত্ৰতা আছে আৰু সেই দৃষ্টিভংগীৰে আমি এখন সন্মানজনক সংখ্যা যিয়ে নেকি আঞ্চলিক ৰাজনৈতিক দলটোৰ প্ৰাসংগিকতা ৰাখে সেই ধৰণৰ সন্মানজনক আসন আমি ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদক দিবই লাগিব। সেই ক্ষেত্ৰত স্বাভাৱিকভাৱে বিজেপিৰ কাৰ্যকৰ্তাসকল সন্তুষ্ট নোহোৱাটো স্বাভাৱিক, কিন্তু ডাঙৰ স্বাৰ্থত আমি কেতিয়াবা ক্ষুদ্ৰ স্বাৰ্থ পৰিত্যাগ কৰিব লাগে। যোৰহাট লোকসভা সমষ্টি এখন হওক দুখন হওক আসন আমি বিজেপিক এজিপিক এৰি দিব লাগিব, কিন্তু কোন দুখন বা কোন এখন আসন আমি এৰি দিওঁ তাৰ বিষয়ে যদিও গণ পৰিষদৰ লগত ইতিমধ্যে আমাৰ বুজাবুজি হৈ গৈছে। 17 তাৰিখে গধূলি অকল যোৰহাট নহয়, ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা আটাইকেইটা চিটৰে তালিকা একেখন লিষ্টতে প্ৰকাশ পাব। নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু। নুমলীগড়ৰ বুঢ়াগোহাঁই ঘাটত শোকাবহ ঘটনা। মৃত লোকজন ৰাজীৱ গোৱালা। দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ আহি আছিল লোকজন। বন্যহস্তীয়ে অতৰ্কিতে আক্ৰমণ কৰে লোকজনক। ঘটনাস্থলীত উপস্থিত বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ দল। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ক লৈ হোৱা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। প্ৰতিবাদ কৰাসকলক আদালতলৈ যাবলৈ আহ্বান। আদালতেহে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিব। ঘটনাৰ ন্যায়ৰ বাবে চৰকাৰে অধিবক্তা নিয়োগ কৰিছে। আদালতত হোৱা যুক্তিৰ পাছতহে ন্যায় হ'ব। ন্যায়াধীশে নিৰ্বাচন নেখেলে, ন্যায়হে দিয়ে। আমি ন্যায় কোনে দিয়ে? ন্যায় কোৰ্টে দিয়ে, আৰু কোৰ্টেতো ইলেকশ্যন নেখেলে। মই কৈছোঁ কি, ন্যায় কোনে দিয়ে? কোৰ্টে দিয়ে। কোৰ্টেতো ইলেকশ্যন নেখেলে, কোৰ্টত আৰ্গুমেণ্ট হয়। গতিকে যিসকলে ন্যায় বিচাৰে তেওঁলোকে আদালতত গৈ উকিল লগাব লাগে আৰু আদালতত ভাল আৰ্গুমেণ্ট কৰাব লাগে। আমিও কৰাই আছোঁ, কিন্তু ন্যায় নহ'লে ভোট নিদিওঁ। এতিয়া জাজেতো ইলেকশ্যনে নেখেলে, তো জাজে ইলেকশ্যন খেলে নেকি ক'ব? গতিকে জাজকতো ভোটেই নালাগে। গতিকে এইটো ইছ্যু, ইলেকশ্যন আৰু ন্যায় বেলেগ বস্তু। ইলেকশ্যনটো আমিহে খেলিম, কিন্তু আমিতো ন্যায় দিয়াৰ মালিক নহয়। ন্যায় দিয়াৰ মালিক হ'ল জাজ, আৰু জাজে ইলেকশ্যন নেখেলে। জাজে ইলেকশ্যন খেলিলেতো ময়ে প্ৰথম ভাল পালোহেঁতেন। তেতিয়া জাজে উল্টাই আমাৰ লগত মিলা মিছা কৰি থাকিব লাগিলেহেঁতেন। লুৰিণজ্যোতি গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাক সমালোচনা কৰা লুৰিণে কিয় এবাৰো শ্বহীদ স্মাৰকলৈ যোৱা নাই বুলি প্ৰশ্ন বিজেপিৰ। লুৰিণে কা আন্দোলনৰ গইনা লৈ ৰাজনৈতিক দল খুলি বিধায়ক হোৱাৰ দিবা স্বপ্ন দেখা বুলি মন্তব্য বিজেপিৰ। অখিল গগৈক আধুনিক অসমৰ বদন বৰফুকন আখ্যা। কংগ্ৰেছকো সমালোচনাৰে থকা সৰকা বিজেপিৰ। জনতা জনাৰ্দনৰ আশীষ লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলে, আৰু সেই জন আশীৰ্বাদ যাত্ৰা আছুৰ ঔৰসত জন্মগ্ৰহণ কৰা, কা আন্দোলনৰ গইনা লৈ নতুনকৈ দল কৰা লুৰিণজ্যোতি গগৈয়ে জন অভিশাপ যাত্ৰা বুলি অভিহিত কৰিছিল। আৰু এতিয়া সেই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই 68 গৰাকী শ্বহীদ কৰা তেজাল অসমীয়াৰ এই হত্যাকাৰী দল কংগ্ৰেছৰ লগত লগ লাগি বিধায়ক হোৱাৰ দিবাস্বপ্ন দেখিছে। কংগ্ৰেছৰ সেই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যদি সাহস আছে, কংগ্ৰেছে যি যাত্ৰা উলিয়াইছিল সেই যাত্ৰা আছিল ৰাইজৰ পদূলিত কংগ্ৰেছৰ ৰাইজৰ কংগ্ৰেছ, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সেই গৌৰৱ গগৈক সুধিবলৈ সাহস হ'বনে? প্ৰথম, কংগ্ৰেছ চৰকাৰৰ দিনত কিয় অচিনাকি মানুহে মিয়া মানুহবিলাকক আমাৰ চৰকাৰী ভূমি জলাশয় সংস্থাপন কৰা হৈছিল? 15 জুলাই 2025 চনত মই এইকাৰণে কথাখিনি কৈছোঁ, কাৰণ সেই লুৰিণজ্যোতি গগৈয়ে
আছুৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল। কা আন্দোলনৰ গইনা লৈ ৰাজনৈতিক দল খুলিছিল, দিবা স্বপ্ন দেখিছিল বিধায়কৰ। আমি বহু সময়ত দেখিছোঁ কংগ্ৰেছ আৰু ৰাইজৰ দল তেওঁলোকে মিত্ৰতা এটা, কংগ্ৰেছে কৈছে যে আমাৰ বিধায়ক নি ৰাইজৰ দলত ৰখাৰ কাৰণে শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডল গোৱালপাৰা ইষ্ট আৰু বাঘবৰৰ বিধায়কক, আমাৰ বিধায়কক নি ৰাইজৰ দলে নিৰ্বাচন খেলাব খুজিছে, গতিকে আমি মিত্ৰতা কৰিলে তেখেতসকলক টিকেট কেনেকৈ দিম, এই বুলি প্ৰশ্ন উত্থাপন কৰিছে। মোৰ এটা প্ৰশ্ন গৌৰৱ গগৈলৈকে, তেখেতে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভূমিকা লৈছে নেকি? চকুত কাপোৰ বান্ধি ৰাখিছে নেকি? আজিহে গম পালে নেকি? আজিহে নিদ্ৰা ভগ্ন হ'ল নেকি? ইমান দিন ক'ত আছিল? শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডল কোনদিনা কৈছিল ৰাইজৰ দলত আহিম বুলি, আৰু আজিহে যিহেতু কাৰণ কৈছে। দ্বিতীয়টো কাৰণ কি কয়? ধিঙৰ কথা কয়। ধিঙৰ অংকটো বোলে মিলা নাই। ধিঙৰ অংক নিমিলিবতো। সেইকাৰণে অখিল গগৈ ডাঙৰীয়াই প্ৰেছ মিটত কি কৈছে? আমি কোৱা নাই। অখিল গগৈ কৈছে যে কংগ্ৰেছত টিকেটৰ কাৰণে ধনৰ লেনদেন হয়। আমাৰতো কথাখিনি সঁচা যেনেই লাগিছে অখিল গগৈ ডাঙৰীয়াই যি কৈছে। ইফালে ৰাইজৰ দলৰ উপসভাপতি ডক্টৰ ভৱেন্দ্ৰনাথ মহনৰ পদত্যাগ, দলৰ প্ৰাথমিক সদস্য পদত্যাগ কৰিলে মহনে। মাহমৰা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল ভৱেন্দ্ৰনাথ মহন। বিজেপি ত্যাগ কৰি 2022 চনত ৰাইজৰ দলত যোগদান কৰিছিল ডক্টৰ ভৱেন্দ্ৰনাথ মহনে। ৰাইজৰ দলৰ উপসভাপতি ডক্টৰ ভৱেন্দ্ৰনাথ মহনৰ পদত্যাগ, দলৰ প্ৰাথমিক সদস্য পদত্যাগ কৰিলে মহনে। মাহমৰা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল ভৱেন্দ্ৰনাথ মহন। বিজেপি ত্যাগ কৰি 2022 চনত ৰাইজৰ দলত যোগদান কৰিছিল ডক্টৰ ভৱেন্দ্ৰনাথ মহনে। একেদৰে ৰাইজৰ দলৰ উপসভাপতি যুধিষ্ঠিৰ গগৈৰো দল ত্যাগ, দলৰ প্ৰাথমিক সদস্য পদত্যাগ কৰিলে যুধিষ্ঠিৰ গগৈ। শদিয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল যুধিষ্ঠিৰ গগৈ। 2025ত বিজেপি এৰি ৰাইজৰ দলত যোগদান কৰিছিল গগৈয়ে। মেঘালয়ত আজি অব্যাহত আছে উত্তেজনা। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত উত্তপ্ত পৰিস্থিতি। 3জনৰ মৃত্যু এই পৰ্যন্ত। তুৰাত NPPৰ মুখ্য কাৰ্যালয়ত অগ্নিসংযোগ, লগতে অসম মেঘালয় সীমান্তৱৰ্তী ঠাইৰ চমৰিশালী দৈনিক বজাৰত কৰিছিল অগ্নিসংযোগ। ইয়াৰ পিছতে তুৰাত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ GHADC নিৰ্বাচনৰ মনোনয়ন দাখিল কৰিবলৈ অহা প্ৰাক্তন ফুলবাৰী বিধায়ক ইছমাতুৰ মইমিনিক আক্ৰমণ কৰা ঘটনাই গোষ্ঠীগত সংঘাতৰ ৰূপ ল'লে। সমগ্ৰ ঘটনাত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে শতাধিক। সংঘাতৰ ফলত খাইৰুল ইছলাম, আশ্ৰাফুল ইছলাম আৰু মিনাৰুল শ্বেখৰ মৃত্যু হৈছে। পশ্চিম গাৰো পাহাৰ জিলাৰ চিবিনাং এলেকাৰ 50জনতকৈ অধিক লোক আহত হৈছে বুলি জানিব পৰা হৈছে। এই সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে। সংঘাতৰ ফলত পিছুৱাই দিয়া হৈছে 10 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া পৰিষদৰ নিৰ্বাচন। নগাঁও ডিমৰুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, 2খন স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 3জন। আহত যুৱক কেইজন বিশাল দাস, ৰোশন মণ্ডল আৰু সৌৰভ হাজৰিকা। ইয়াৰে এজন যুৱকৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা হৈছে। 2খন স্কুটিৰ মাজত হয় এই মুখামুখি সংঘৰ্ষ। পাকা বেতবাৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী কোন হ'ব? প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছ হাইকমাণ্ড বিপাঙত পৰাৰ সময়তে সমষ্টিটোৰ কয়াকুছিৰ ৰাজীৱ ভৱনত বুধবাৰে এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। AIDF দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰে সদ্য নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য সকিনা খাতুনে। বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত সুকমানা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য সকিনা খাতুনে।
কলিয়াবৰত নিশা মৰেল পুলিচিঙৰ ঘটনা গৰু চোৰৰ সন্দেহত এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানা এলেকাধীন চিকনি চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা প্ৰহাৰত গুৰুতৰভাৱে আহত চিকনি অঞ্চলৰ আবু আলী নামৰ লোকজন জানিব পৰা অনুসৰি বুধবাৰে নিশা কোনো অচিনাকি লোকে ফোনযোগে আবু আলীক বাগিচাখনলৈ মাতি নিয়ে তাতেই গৰু চোৰ বুলি অভিযোগ উত্থাপন কৰি আবু আলীক একাংশ লোকে প্ৰহাৰ কৰে নিশাই ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে এই ঘটনা সংক্ৰান্তত জখলাবন্ধা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত গৈছিলোঁ পিলাবলৈ আমাকো মাৰিছে সিহঁতে মদ খাই বহুত উৎপাত কৰিছে মানে খবৰ দি নি এনেকৈ মাৰিছে সিহঁতে কোন জেগা এইটো চিকুনি কি কাৰণত মাৰিছে কাৰণত মানে গৰু বেপাৰী কৰে মেইন তাক মানে খবৰ দি নিছে যে গৰু আছে বুলি এনেকৈ নি সেই তাক মাৰিছে আমি ফিৰাবলৈ গ'লোঁ আমাৰ গোটেই গাঁৱৰ মানুহ গৈছে আমাৰ গাঁৱৰ মানুহক মাৰিছে আমাকো মাৰিছে তেখেতৰ নামটো কি আৰক্ষীৰ গাড়ীটো আকৌ টাচ কৰিছে আৰক্ষী গাড়ী গৈছে আৰক্ষী গাড়ী মাৰিছে অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিত ভুৱা প্ৰাৰ্থীক টিকট নিদিবলৈ আহ্বান প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ দুটা অনুসূচিত জাতিৰ ছাত্ৰ সংগঠনৰ বিজেপিৰ শীৰ্ষ নেতৃত্বলৈও পত্ৰ প্ৰেৰণ বিতৰ্কত নাম সাঙুৰ খাই পৰিছে সাংসদ ৰঞ্জিত দত্তৰ ঘনিষ্ঠ মনীন্দ্ৰ দাসক টিকট প্ৰদানৰ চেষ্টা কৰাৰ অভিযোগ সংৰক্ষিত বিহালী সমষ্টিৰ পৰা টিকট প্ৰদানৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে মনীন্দ্ৰ দাসৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ভুৱা পঞ্চায়তৰ বহু কেলেংকাৰীতো জড়িত থকাৰ অভিযোগ মনীন্দ্ৰ দাসক টিকট দিলেই আদালতত দ্বাৰস্থ হোৱাৰো হুংকাৰ টিকট প্ৰদানৰ বাবে সাংসদ দত্তই দিল্লীত বাহৰ পতাৰো অভিযোগ সদৌ অসম ৭০ ছাত্ৰ সন্থাৰ লগতে সদৌ অসম ৭০ সন্মিলনীৰ লগত আলোচনা মৰ্মে আমাৰ যি উন্নয়ন পৰিষদ আমাৰ ইতিমধ্যে অনুসূচিত জাতি উন্নয়ন পৰিষদ এটা গঠন কৰিছে আমাৰ দাবী আছে যে সূত্ৰধৰ যি জনগোষ্ঠী আছে সূত্ৰধৰ জনগোষ্ঠীটোত সুকীয়াকৈ যাতে ভৱিষ্যতে যাতে এটা ডেভেলপমেণ্ট কাউন্সিল আমাৰ বা ছেটেলাইট কাউন্সিল এটা আমাক দিয়ে সেইটোৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ যি সূত্ৰধৰ জনগোষ্ঠীটো আছে তেওঁলোকৰ বিভ্ৰান্তি নহ'বলৈ আমি অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ জনগোষ্ঠীটোৰ কাৰণে বিভিন্ন ধৰণে আমাৰ চৰকাৰখনে চিন্তা চৰ্চা কৰিছে অসম অনুসূচিত আমাৰ যি অনুসূচিত জাতিৰ কাৰণে বিভিন্ন ধৰণে ইতিমধ্যে বিভিন্ন আলোচনা তেওঁলোকে আৰম্ভ কৰিছে আমি অসম বিধানসভাত আমি এখন সভাত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু সেই সভাতে সামাজিক ন্যায় সবলীকৰণ বিভাগৰ কমিশ্যনাৰ ছেক্ৰেটাৰী আৰু অনুসূচিত জাতি উন্নয়ন সঞ্চালিকা বাইদেউ আছিলে আৰু তাত আমাৰ মাইনুচ হৈছিলে যে অনুসূচিত জাতিৰ লোকসকলক উন্নয়ন পৰিষদ দিব লাগে যে যোৱাকালি কেবিনেটত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি কেবিনেট হৈছিলে সেই কেবিনেটত অনুসূচিত জাতি উন্নয়ন পৰিষদ দিম বুলি ঘোষণা কৰিছে আৰু যে সেইটোৰ পৰা আমি গৌৰৱ অনুভৱ কৰিছোঁ নৰ্থ ইষ্ট উইমেন এণ্টাৰপ্ৰেনিয়াৰ্ছ এছ'চিয়েশ্যনৰ উদ্যোগত মহানগৰীৰ অনুৰাধা চিনেমা হলত উপভোগ কৰা হয় ভিলেজ ৰক ষ্টাৰ 2 সংস্থাটোৰ সদস্যসকলে উপভোগ কৰে ৰীমা দাসৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া ছবিখনৰ নিৰ্মাতা ৰীমা দাসৰ লগতে ছবিখনত অভিনয় কৰা কলা কুশলীসকলে উপস্থিত থাকে ছবিগৃহত ছবি নিৰ্মাতা ৰীমা দাসে উল্লেখ কৰে যে বিশেষকৈ নাৰী সবলীকৰণৰ ওপৰত কাম কৰা সংস্থাটোৰ সৈতে পূৰ্বেও সমাজৰ ফলপ্ৰসূ হোৱাকৈ কাম কৰি আহিছে ৰীমা দাসে ছবিখন ৰাইজে আঁকোৱালি লোৱা বুলি উল্লেখ কৰে ভিলেজ ৰকষ্টাৰ 2 ছবিখনৰ নিৰ্মাতা ৰীমা দাসে বহুখিনি মানুহ আহিছে আৰু সেইটো আমি যিহেতু এখন চিনেমা বনাওঁ আমাৰ মানুহখিনিৰ কাৰণে বনোৱা হয় আৰু চালে যিখিনি আমি যি ধৰণে চিনেমাখনৰ যিটো কাহিনীটো ক'ব বিচাৰোঁ কিছুমান মনৰ কথা থাকে সেইখিনি আমি তাতে তাৰ যোগেৰে আমি প্ৰকাশ কৰোঁ গতিকে এইখন চিনেমা আমাৰ অসমৰ সপোন মাটি পানী সকলোকে গছ গছনিক লৈ বহুত কথা মিউজিকৰ জৰিয়তে কোৱা হৈছে গতিকে আজি মানুহখিনি আহিছে খুব আনন্দিত বহুত বেছি ভাল লাগিছে আৰু ছবিখনত এনেকৈ অভিনয় কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ বাইদেউৰ সৈতে কাম কৰাৰ ইচ্ছা আছিলে ৰাইজক মানে তেওঁলোকে চাওক আমাৰ মানে ৰীমাবাই যিটো বুজাব বিচাৰিছে যিটো দেখাব বিচাৰিছে সেইটো যাতে তেওঁলোকে মানে বুজিব পাৰে আৰু লখিমপুৰৰ এখন গাঁৱত শোকাকুল পৰিৱেশ জন্মদিন উদযাপন কৰিবলৈ এই পৃথিৱীত নাই গাঁওখনৰ এটি কণমানি
জন্মদিনৰ বজাৰ কৰিবলৈ গৈ এটি শোকাবহ পথ দুৰ্ঘটনাত পিতৃ মাতৃ ককাসহ চিৰদিনৰ বাবে হেৰাই গ'ল কণমানিজনী হিয়া ধাকুৰি কান্দিছে কণমানিজনীৰ আইতাকৰ লগতে আত্মীয় স্বজনে কণমানিজনীৰ এবছৰীয়া জন্মদিন ধুমধামেৰে জন্মদিনৰ যোজা চলাইছিল পিতৃ মাতৃয়ে কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস জন্মদিন পাতিবলৈ নাই কণমানিজনী নাই পিতৃ মাতৃও জন্মদিনৰ বজাৰ কৰিবলৈ গৈ শোকাবহ দুৰ্ঘটনাত পতিত হৈ একেটা পৰিয়ালৰ 4জনৰ কৰুণ মৃত্যু নিমিষতে হেৰাই গ'ল এটা পৰিয়াল থানবান হৈ গ'ল এখন ঘৰ লখিমপুৰৰ পথালি পাহাৰ টোলগেটত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত হাৰমতি লখনাবৰীৰ দীপাংকৰ হাজৰিকা পত্নী পৰি হাজৰিকা এবছৰীয়া কণমানি সন্তান বিদিশাৰ লগতে দীপাংকৰৰ পিতৃ জগুৰাম হাজৰিকাই কৰুণ মৃত্যুক সাৱটি লয় ছোৱালীজনী পাছত ঢুকাইছে লখিমপুৰত কেঁচুৱাটো আজি তাৰ বাৰ্থডে আছিলে বজাৰ কৰিবলৈ গৈছিলে হেনো তেওঁলোকে আহি থাকোঁতে এক্সিডেণ্ট হৈছে 1 বছৰ সম্পূৰ্ণ হ'ব বহুত আশাৰে আছিলে বাৰ্থডেটো কণমানিজনী বহুত আশাৰে তেওঁ বাৰ্থডেটো পাতিম বুলি বহুত আশাৰে কৰি আছিলে সকলোৰে আগত কৈছিলে বাৰ্থডে পতাটো এয়া হৈ গ'ল নিমাওমাও পৰিৱেশ এতিয়া লখিমপুৰৰ হাৰমতি লখনাবৰী গাঁৱত এই ঘৰখনত হিয়া ধাকুৰি কান্দিছে পৰিয়ালটোক হতভগীয়া কৰি যোৱা একমাত্ৰ সদস্য বৃদ্ধা মাতৃয়ে কণমানি নাতিৰ লগতে স্বামী পুত্ৰ বোৱাৰীয়েকক হেৰুৱাই বাকৰুদ্ধ কণমাই হাজৰিকা সেইটো বেয়াই একমাত্ৰ মাকেহে আছে আৰু তেওঁৰ মানুহজন আৰু দীপাংকৰ বোৱাৰী নাতি চবেই গ'ল আৰু এতিয়া মাকৰ অৱস্থাটো বেয়াই ঘৰখন উকা হৈ গ'ল এটা দুৰ্ঘটনাই সকলো কাঢ়ি লৈ গ'ল অভিশপ্ত দিনটোৰ সাক্ষী হৈ ৰ'ল দীপাংকৰৰ বৃদ্ধা মাতৃ সকলোৰে প্ৰিয় দীপাংকৰৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে গাঁওবাসীও পৰিয়ালটো বহুত ভাল এটা পৰিয়ালে আছিলে দাদাও বহুত গাঁওখনত বহুত এটা মানে ভাল আছিলে সকলোৰে লগত মিলি জুলি আছিলে শিক্ষক কৰি আছিলে দাদাও আৰু গাঁওখনত কিবা এটা হ'লে সকলো কামতে আগবাঢ়ি আহিছিলে দুখনি মানুহজনীৰ কাষত এতিয়া থিয় দিছে গাঁওবাসী কিন্তু সান্তনা দিয়েনো কি বুলি সকলো বাকৰুদ্ধ চকুৰ আগত একেলগে জ্বলি উঠা 4খন চিতাৰ জুয়ে দহিছে ওচৰ চুবুৰীয়াৰ অন্তৰো লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট IPL 2026 প্ৰথম 20খন মেচৰ সূচী প্ৰকাশ 28 মাৰ্চৰ পৰা IPLৰ মহাযুঁজ প্ৰথম মেচত RCB বনাম SRH প্ৰথম 20খন মেচৰ 3খন মেচ গুৱাহাটীত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছৰ ঘৰুৱা ষ্টেডিয়াম বৰ্ষাপাৰা 30 মাৰ্চত চেন্নাই ছুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছৰ গুৱাহাটীৰ মেচ 7 এপ্ৰিলত মুম্বাই ইণ্ডিয়ানছ বনাম ৰাজস্থান ৰয়েলছৰ গুৱাহাটীত আছে মেচ একেদৰে 10 এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম ৰাজস্থান ৰয়েলছৰ গুৱাহাটীত আছে মেচ গুৱাহাটীলৈ আহিব ধোনী ৰোহিত বিৰাট এক লাখৰো অধিক দৰ্শকে ভৰি থকা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰতৰ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত শিৱম দুবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বিশ্ববিজেতা ভাৰতৰ একশ্যন হিৰো শিৱম দুবে ঘৰলৈ উভতিল AC3 টায়াৰ দবাত আহমেদাবাদ মুম্বাই সায়াজী এক্সপ্ৰেছত উঠি ঘৰত উপস্থিত হ'ল দুবে বিশ্বকাপ জয়ৰ পাছত সকলো খেলুৱৈ আনন্দত আত্মহাৰা হৈ থকাৰ সময়তে বিচক্ষণতাৰে নিজৰ পৰিচয় লুকুৱাই ৰেলত উঠিল শিৱম দুবে লুকুৱাই ৰাখিলে নিজৰ পৰিচয় মুখত মাস্ক পৰিধান কৰি সম্পূৰ্ণ দেহ ঢাকি পত্নী আৰু বন্ধুৰ সৈতে ট্ৰেইনত উঠিল দুবে জানিব পৰা মতে সোমবাৰে দিনা পুৱা
আহমেদাবাদৰ পৰা মুম্বাইলৈ যোৱা সকলো বিমানৰ বুকিং সম্পূৰ্ণ হৈছিল। বিমানত ছিট নাপাই ডুবে আৰু পত্নী অঞ্জুম উঠিল ৰেলত। নিজৰ পৰিচয় লুকুৱাবলৈ ডুবেই টুপি, মাস্ক আৰু সম্পূৰ্ণ হাতৰ টি-শ্বাৰ্ট পৰিধান কৰিছিল। পুৱা 5:10 আছিল ৰেলৰ সময়। সেয়েহে বেছি ভিৰ নাছিল প্লেটফৰ্মত। গৈ থকা সময়ত আন লোকে চিনি নাপালেও টিটিয়ে আহি পৰীক্ষা কৰিছিল টিকট। টিটিয়ে শিৱম ডুবেৰ নাম দেখি ভাৰতীয় দলৰ ক্ৰিকেটাৰজন নেকি বুলি প্ৰশ্ন কৰিছিল। শিৱমৰ পত্নী অঞ্জুমে কোনো সংকোচ নকৰাকৈয়ে নহয় বুলি উত্তৰ দিলে। ক'ৰ পৰা আহিব ইয়ালৈ উভতাই কৰিলে প্ৰশ্ন। মুম্বাইত ৰেলৰ পৰা নমাৰ পিছতহে আৰক্ষীক খবৰ দিলে ডুবেই। উচ্চতম ন্যায়ালয়ৰ নজিৰবিহীন সিদ্ধান্ত। ইতিহাসত প্ৰথমবাৰৰ বাবে ইচ্ছা মৃত্যুৰ ৰায় প্ৰদান কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। সুদীৰ্ঘ 13 বছৰ ধৰি ভেজিটেটিভ টেষ্টত থকা গাজিয়াবাদৰ এজন যুৱকক পেছিভ ইউথেনেচিয়া অৰ্থাৎ লাইফ ছাপৰ্ট ছিষ্টেম আঁতৰাই ইচ্ছা মৃত্যুৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে। 31 বছৰীয়া যুৱকজন এক মৰ্মান্তিক দুৰ্ঘটনাৰ পিছৰে পৰাই বিগত 13 বছৰ ধৰি একেধৰণেৰে ভেজিটেটিভ ষ্টেটতে আছে। বিগত বছৰ ধৰি তেওঁৰ স্বাস্থ্যৰ বিন্দু মাত্ৰাও উন্নতি হোৱা নাই। পুত্ৰৰ ইচ্ছা মৃত্যুৰ দাবী জনাই আদালতত আবেদন কৰিছিল যুৱকজনৰ পিতৃ-মাতৃয়ে। বুধবাৰে গাজিয়াবাদৰ হৰিশ ৰাণাৰ পিতৃ-মাতৃৰ অনুৰোধ মানি উচ্চতম ন্যায়ালয়ে ল'লে সেই সিদ্ধান্ত। হৰিশৰ লাইফ ছাপৰ্ট প্ৰত্যাহাৰৰ অনুমতি দিলে ন্যায়ালয়ে। লগতে কালিৰ সেই ৰায়ত ন্যায়ালয়ে কেন্দ্ৰক পেছিভ ইউথেনেচিয়া সংক্ৰান্তীয় এক আইন অনাৰ কথা বিবেচনা কৰাৰো পৰামৰ্শ দিয়ে। 2013 চনতে আন ছাত্ৰৰ দৰে পঞ্জাৱ বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈছিল হৰিশ। হৰিশ থকা পেইং গেষ্টৰ 4ৰ্থ মহলাৰ পৰা এদিন হঠাৎ পৰি গুৰুতৰভাৱে আহত হয় হৰিশ। তেওঁক লাইফ ছাপৰ্টত ৰখা হৈছিল। কিন্তু ভেজিটেটিভ ষ্টেটৰ পৰা উভতাই অনাটো অসম্ভৱ হ'ল। কোৱাড্ৰিপ্লেজিয়াত আক্ৰান্ত হ'ল হৰিশ। ন্যায়াধীশ JB পাৰ্দিৱালা আৰু ন্যায়াধীশ KV বিশ্বনাথৰ বিচাৰপীঠে দিয়ে এই ঐতিহাসিক ৰায়দান। বিগত 13 বছৰ ধৰি ভেজিটেটিভ ষ্টেটত ভুগি আছে 32 বছৰীয়া হৰিশ ৰাণা। সুস্থ হোৱাৰ আশা কাৰ্যত শূন্য। তেওঁৰ মেডিকেল ট্ৰিটমেণ্ট লাহে লাহে প্ৰত্যাহাৰ কৰাৰ আদেশ আদালতৰ। মহানগৰীৰ বৰাগাঁৱত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। বৰাগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰ খেলপথাৰত চেক বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জালুকবাৰী সমষ্টিৰ 5,155গৰাকী মহিলাক প্ৰদান কৰিব 10,000কৈ টকা। মহানগৰীৰ বৰাগাঁৱত আজি আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচী। বৰাগাঁও শ্বহীদ স্মাৰক ক্ষেত্ৰ খেলপথাৰত চেক বিতৰণত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি নিজৰে সমষ্টিৰ অৰ্থাৎ জালুকবাৰী সমষ্টিৰ 5,155গৰাকী মহিলাক প্ৰদান কৰিব 10,000কৈ টকা। ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা প্ৰত্যেকখন আঁচনিৰ সফল ৰূপায়ণৰ বাবে যুদ্ধংদেহী গতিৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। বিভিন্ন উন্নয়নমূলক প্ৰকল্প ইতিমধ্যে মুকলি কৰা হৈছে। বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে। অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলক 9,000কৈ টকা শেহতীয়াকৈ বিতৰণ কৰা হৈছে। আৰু ইয়াৰ মহিলা উদ্যমিতা আঁচনি সফল ৰূপায়ণ কৰি গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ মহিলাসকলক চেক বিতৰণ কৰি ইয়াত জালুকবাৰী সমষ্টিত আজি 5,000ৰো অধিক হিতাধিকাৰীক প্ৰদান কৰিব মহিলা উদ্যমিতা আঁচনিৰ ধন। সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। দীপাংকৰ, কিমান সময়ত বৰাগাঁৱৰ আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
জয়ন্ত চাওক মুখ্যমন্ত্ৰীয়ে যিদৰে বিভিন্ন জিলাসমূহত মুখ্যমন্ত্ৰীৰ যি উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰি আছে ঠিক একেদৰে তেওঁ এইবাৰ গৃহ সমষ্টি অৰ্থাৎ জালুকবাৰী সমষ্টিত আজিৰ দিনটোত তেওঁ এই কাৰ্যসূচী আৰম্ভ কৰিব আৰু উদ্যমিতা আঁচনিৰ সৰ্বমুঠ 5,155 গৰাকী মহিলাক এই অনুদান প্ৰদান কৰিব আৰু তাৰ পৰিৱেশটো দেখুৱাই লৈছোঁ এই মুহূৰ্তত পুৱাৰে পৰা লানি নিচিঙা সোঁত আৰু দূৰ দূৰণিৰ সমষ্টিৰ চুকে কোণৰ পৰা এই মুহূৰ্তত মহিলাসকল আহিছে আহি তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে ঠিক 9 বজাৰ লগে লগে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ তেওঁৰ আজিৰ দিনটোৰ প্ৰথমটো কাৰ্যসূচী আৰু বৰা গাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ খেলপথাৰত এই অনুষ্ঠান আৰম্ভ হ'ব মহিলাসকলক চেক বিতৰণ কৰা হ'ব ক'ৰ পৰা আহিছে বৰা গাঁৱৰ 9,000 টকা পাব অৰুণোদয় পালে যোৱাকালি কেনে পাইছে ভালে লাগিছে মানে মুখ্যমন্ত্ৰী দিছে 9,000 পালে যোৱাকালি অৰুণোদয় পালে আমি অৰুণোদয় পোৱা নাই কিন্তু আজি 10,000 পাব আজি 10,000 পাম ভাল লাগিছে মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ জনাইছোঁ কেনেকুৱা পুৱাই আহিছে চাগে ন পুৱাই কেইটা বজাত আহিছে 7টাতে আহিছোঁ ক'ৰ পৰা গোটানগৰ মালিগাঁও গোটানগৰ মুখ্যমন্ত্ৰীগৰাকী আহিব এনেকুৱা জনসভাত আগতে আছিল নে উপস্থিত প্ৰথমবাৰ সেইকাৰণে আগফালে বহিছে চাগে ন ভাল লাগিছে আৰু কঞ্চন আমি আৰু কিছু ভিতৰলৈ সোমাই যাম আমি দেখিছোঁ দূৰ দূৰণিলৈ জালুকবাৰী সমষ্টিত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সমষ্টিতে তেওঁ মহিলাৰ যি উদ্যমিতা আঁচনি তাৰে পুঁজি তেওঁ প্ৰদান কৰিব আৰু কিছু সংখ্যক মহিলা ইয়াত উপস্থিত আছে দীপাংকৰ আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি পৰৱৰ্তী বুলেটিনত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ নমস্কাৰ